মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ সন্মুখত এটা অতি প্ৰয়োজনীয় ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ হেয়া হ'ল এডুকেশ্যন HC 5026 ৰ পেপাৰ 2022 চনৰ পেপাৰখনৰ নাম হ'ল গাইডেন্স এণ্ড কাউন্সেলিং এই প্ৰশ্ন কাকতখন BA 5th সেমিষ্টাৰৰ যিসকলৰ এডুকেশ্যন অনাৰ্ছ আছে তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় মই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ কোৱেশ্চন নম্বৰ 1 নিৰ্দেশনা অনুযায়ী প্ৰশ্নৰ উত্তৰবোৰ কৰা 1 into 10 is equal 10. A. নিৰ্দেশনা হ'ল কম বয়সীয়া ব্যক্তিসকলক আত্মসমাযোজন আনৰ লগত আৰু পৰিস্থিতিৰ লগত সমাযোজিত হ'বলৈ শিকোৱাৰ এক সহায়ক প্ৰক্ৰিয়া কথাষাৰ কোনে কৈছিল উত্তৰটো হ'ল মনোবিদ স্কিনাৰ B. গাইডেন্স শব্দটো কোনটো মূল শব্দৰ পৰা উৎপত্তি হৈছে গাইডেন্স শব্দটো উৎপত্তি হোৱা মূল শব্দটো হ'ল গাইড C. অনিৰ্দেশিত বা অআজ্ঞাসূচক পৰামৰ্শদানৰ মুখ্য পৃষ্ঠপোষক কোন আছিল উত্তৰটো হ'ল কাৰ্ল ৰজাৰ্ছ D. পৰামৰ্শদান উপদেশ প্ৰদান নহয় সঁচা নে মিছা লিখা উত্তৰটো হ'ল সঁচা অৰ্থাৎ পৰামৰ্শদান উপদেশ প্ৰদান নহয় E. নিৰ্দেশনা সেৱাৰ এটা উপাদান বা উপাংশ উল্লেখ কৰা উত্তৰটো হ'ল ব্যক্তি পাৰ্থক্যৰ কাৰক বিকাশৰ বিভিন্ন প্ৰকাৰৰ কাৰক F. বিদ্যালয়ৰ নতুন পৰিৱেশৰ লগত সমাযোজনত সহায় কৰা নিৰ্দেশনা সেৱাক দেশ সেৱা বুলি কোৱা হয় উত্তৰটো হ'ল ব্যক্তিগত সেৱা G. দলীয় পৰামৰ্শদানৰ এটা সুবিধা লিখা উত্তৰটো হ'ল উমৈহতীয়া সমস্যাৰ সমাধান H. প্ৰতিভাশালী শিশু চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা এবিধ অভিক্ষাৰ নাম উল্লেখ কৰা উত্তৰটো হ'ল মানসিক অভিক্ষা I. অনুকৰণ সেৱাৰ এটা কৌশল উল্লেখ কৰা উত্তৰটো হ'ল প্ৰশ্নসূচী যে অনুগমনমূলক সেৱা এটা ধাৰাবাহিক প্ৰক্ৰিয়া সঁচা নে মিছা লিখা উত্তৰটো হ'ল সঁচা তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া 2 into 5 is equal 10 A. নিৰ্দেশনাৰ দুটা উদ্দেশ্য লিখা উত্তৰটো হ'ল 1 নম্বৰ শিক্ষকসকলক উন্নত মানদণ্ডৰে শিক্ষা প্ৰদান কৰিবৰ বাবে অনুপ্ৰাণিত আৰু উদ্যাপিত কৰা নিৰ্দেশনাৰ এক উদ্দেশ্য 2 নম্বৰ নিজৰ শিক্ষাৰ্থীসকলক ভালদৰে বুজি উঠাত শিক্ষকসকলক সহায় কৰা কোৱেশ্চন বি পৰামৰ্শদানৰ এটা সংজ্ঞা লিখা মনোবিজ্ঞানী কাৰ্ল ৰজাৰ্ছৰ মতে পৰামৰ্শদান হ'ল ব্যক্তিৰ মনোভাৱ আৰু আচৰণ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে ব্যক্তিৰ লগত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰা এক কাৰ্য চি নিৰ্দেশনা সেৱা সংগঠনৰ দুটা প্ৰয়োজনীয়তা লিখা উত্তৰটো হ'ল 1 নম্বৰ শৈক্ষিক নিৰ্দেশনাৰ বাবে গুৰুত্বপূৰ্ণ 2 নম্বৰ বৃত্তীয় নিৰ্দেশনাৰ বাবে গুৰুত্বপূৰ্ণ ডি দলীয় নিৰ্দেশনা এটা সংজ্ঞা লিখা উত্তৰটো হ'ল দলীয় নিৰ্দেশনা হ'ল এক প্ৰকাৰৰ কাৰ্য ব্যৱস্থা যে ব্যক্তিৰ দল এটা সহায়কাৰী ব্যক্তিগত আৱেগিক আৰু বৃত্তীয় সম্বন্ধীয় সংবাদ প্ৰদানৰ লক্ষ্য আগত ৰাখে ফ্ৰেংক পাৰ্চনছ ই অনুকৰণ সেৱাৰ দুটা বৈশিষ্ট্য লিখা উত্তৰটো হ'ল অনুকৰণ সেৱা এক কল্যাণমূলক আৰু অবিৰত প্ৰক্ৰিয়া বিদ্যালয়ৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে অনুকৰণ সেৱা সহায়কাৰী কোৱেশ্চন 3 তলৰ প্ৰশ্নসমূহৰ যিকোনো 4টা উত্তৰ দিয়া 5 into 4 is equal 20 A. নিৰ্দেশনাৰ 5টা নীতি লিখা নিৰ্দেশনাৰ 5টা নীতি হ'ল ব্যক্তি পাৰ্থক্যৰ নীতি নিৰ্দেশনাই ব্যক্তিৰ মাজত থকা পাৰ্থক্য নিৰ্ধাৰণ কৰে আৰু পাৰ্থক্য অনুসৰি ব্যক্তিসকলক বিকাশৰ বাবে সহায় আগবঢ়ায় 2 সহযোগিতাৰ নীতি সমস্যাৰ সমাধানৰ বাবে সমস্যাত জৰ্জৰিত ব্যক্তি আৰু নিৰ্দেশকসকলৰ মাজত সহযোগিতা থকা অতি প্ৰয়োজন 3 নম্বৰ হ'ল সমাযোজনৰ নীতি গৃহ বিদ্যালয় সমাজ আৰু কৰ্মক্ষেত্ৰত ব্যক্তি দৈহিকভাৱে আৰু মানসিকভাৱে অপসমযোজিত হ'লে নিৰ্দেশনাৰ প্ৰয়োজন হয় 4 ধাৰাবাহিকতাৰ নীতি ব্যক্তিৰ জীৱনৰ বিভিন্ন পৰ্যায়ত প্ৰদান কৰা নিৰ্দেশনা সেৱা হ'ল এক অবিৰত ধাৰাবাহিক প্ৰক্ৰিয়া 5 দায়িত্ববোধৰ নীতি নিৰ্দেশনা কাৰ্য বাস্তৱায়িত কৰাৰ বাবে অভিভাৱক আৰু শিক্ষকে প্ৰধান দায়িত্ব পালন কৰে বি কোৱেশ্চন বি শৈক্ষিক নিৰ্দেশনাৰ বিষয়ে চমুকৈ লিখা উত্তৰ হ'ল শৈক্ষিক নিৰ্দেশনা হ'ল নিৰ্দেশনাৰ এক বিশেষ ভাগ যিয়ে শিক্ষাৰ্থীৰ শিক্ষাৰ প্ৰগতি আৰু অভিজ্ঞতাৰ লগত জড়িত সমস্যাবোৰ সমাধান কৰে শিক্ষানুষ্ঠানৰ সকলোবোৰ দিশ যেনে শিক্ষাৰ লক্ষ্য আৰু উদ্দেশ্য পাঠ্যক্ৰম শিক্ষাদান পদ্ধতি অনুশাসন শিক্ষকৰ ভূমিকা আদিৰ লগত
শৈক্ষিক নিৰ্দেশনা সম্বন্ধযুক্ত হৈ থাকে ৰুথ ষ্ট্ৰেঙৰ মতে শৈক্ষিক নিৰ্দেশনাই ব্যক্তিক এটা উপযোগী কাৰ্যসূচী নিৰ্বাচন কৰাত আৰু তাৰ প্ৰগতিৰ বাবে পৰিকল্পনা কৰাটো সহায় কৰে শৈক্ষিক নিৰ্দেশনাই বিদ্যালয়ত সমাযোজন স্থাপন কৰাত সহায় কৰে শিক্ষাৰ্থীৰ বৌদ্ধিক বিকাশত শৈক্ষিক নিৰ্দেশনাই সহায় আগবঢ়ায় এনে নিৰ্দেশনাই ভৱিষ্যতৰ শিক্ষা পৰিকল্পনা কৰাত শিক্ষাৰ্থীক সহায় কৰে এই নিৰ্দেশনা কেৱল বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলকহে প্ৰদান কৰা হয় উপযুক্ত বিষয়ৰ বাছনি কৰাত শৈক্ষিক নিৰ্দেশনাই সহায় আগবঢ়ায় শিক্ষাৰ্থীৰ সম্ভাৱনীয়তাৰ বিকাশ সাধন কৰাত শৈক্ষিক নিৰ্দেশনাই গুৰুত্ব প্ৰদান কৰে পৰামৰ্শ দানৰ 5টা উদ্দেশ্য লিখা 1 নম্বৰ পৰামৰ্শদাতা আৰু পৰামৰ্শ গ্ৰহণ কৰোঁতাৰ মাজত এক উমৈহতীয়া বিশ্বাস আৰু বোধক্ষমতাৰ বিকাশ সাধন কৰা 2 সমস্যা সমাধানৰ বাবে এক কাৰ্যকৰী পৰিকল্পনা কৰাত উপভোক্তাক সহায় কৰা 3 কোনো বৃত্তিত সফলতাৰে প্ৰৱেশ কৰা আৰু বৃত্তীয় জীৱনত উৎকৃষ্টভাৱে সহযোগিতা হোৱাত সহায় কৰা 4 পৰামৰ্শ গ্ৰহণ কৰোঁতাক নিজৰ সবলতা দুৰ্বলতা দক্ষতা আগ্ৰহ অভিক্ষমতা আদিৰ বিষয়ে সজাগ কৰি তোলা 5 ছাত্ৰ-ছাত্ৰীৰ সিদ্ধান্ত গ্ৰহণৰ কৌশলৰ বিকাশ সাধন কৰা যাতে সিহঁতে জীৱনত শুদ্ধ আৰু সুস্থিৰ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে কুৱেশ্যন দলীয় নিৰ্দেশনাৰ 5টা বৈশিষ্ট্য লিখা 1 দলীয় নিৰ্দেশনা দলত প্ৰদান কৰা হয় দলীয় নিৰ্দেশনাই ছাত্ৰ-ছাত্ৰীৰ উমৈহতীয়া সমস্যা আলোচনাৰ মাধ্যমেৰে সমাধান কৰে 3 দলীয় নিৰ্দেশনাই সময় আৰু অৰ্থ ৰাহি কৰে 4 দলীয় নিৰ্দেশনাই ব্যক্তিগত পৰামৰ্শ দানৰ ভেটি গঢ়ি তোলে 5 দলীয় পৰিৱেশত ছাত্ৰ-ছাত্ৰীসকলে জীৱনৰ লগত জড়িত বিভিন্ন অভিজ্ঞতা আহৰণ কৰিবলৈ সক্ষম হয় কুৱেশ্যন 4 নিৰ্দেশনাৰ পৰিসৰ সম্পৰ্কে আলোচনা কৰা উত্তৰটো লিখা হৈছে এই ধৰণে নিৰ্দেশনাৰ পৰিসৰ অতি ব্যাপক আধুনিকীকৰণ আৰু উদ্যোগীকৰণৰ প্ৰেক্ষাপটত নিৰ্দেশনাৰ পৰিসৰ অতি ব্যাপক হৈ পৰিছে জীৱনৰ জটিলতা বৃদ্ধিৰ লগে লগে নিৰ্দেশনাৰ পৰিসৰো বৃদ্ধি পাইছে নিৰ্দেশনাৰ পৰিসৰৰ ভিতৰত অন্তৰ্ভুক্ত হোৱা বিভিন্ন বিষয়বোৰ তলত বৰ্ণনা কৰা হ'ল 1 নম্বৰ শৈক্ষিক নিৰ্দেশনা শৈক্ষিক নিৰ্দেশনা হ'ল নিৰ্দেশনাৰ পৰিসৰৰ এক গুৰুত্বপূৰ্ণ অংশ শৈক্ষিক নিৰ্দেশনা শিক্ষাৰ সকলো ক্ষেত্ৰতে ছাত্ৰ-ছাত্ৰীক সহায় আগবঢ়ায় বিদ্যালয় মহাবিদ্যালয়ৰ পাঠ্যক্ৰম শিক্ষাদান পদ্ধতি অনুশাসন আদিৰ লগত শৈক্ষিক নিৰ্দেশনা জড়িত হৈ থাকে 2 নম্বৰ বৃত্তীয় নিৰ্দেশনা হ'ল নিৰ্দেশনাৰ পৰিসৰৰ আন এক উপাদান বৃত্তীয় নিৰ্দেশনাই ছাত্ৰ-ছাত্ৰী তথা সমাজৰ আন ব্যক্তিসকলক কোনো বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰত বৃত্তিত নিযুক্তিৰ বাবে প্ৰস্তুতিৰ ক্ষেত্ৰত বৃত্তিৰ লগত নিজকে সমাযোজিত কৰাত এই ক্ষেত্ৰত সহায় কৰিব পাৰে 3 ব্যক্তিগত নিৰ্দেশনাৰ পৰিসৰৰ আন এক গুৰুত্বপূৰ্ণ অংশ হ'ল ব্যক্তিগত নিৰ্দেশনা জীৱনত ভালদৰে নিজকে সমাযোজিত কৰাত ব্যক্তিগত নিৰ্দেশনাই সমাজৰ সকলো লোকক সহায় কৰে ব্যক্তিগত সমস্যাৰ ক্ষেত্ৰত এনে নিৰ্দেশনাৰ আৱশ্যক হয় 4 সামাজিক নিৰ্দেশনাৰ পৰিসৰৰ আন এক গুৰুত্বপূৰ্ণ পৰিসৰ হ'ল সামাজিক নিৰ্দেশনা সামাজিক দিশৰ লগত জড়িত হৈ থাকে সামাজিক নিৰ্দেশনাই ছাত্ৰ-ছাত্ৰীসকলক সমাজত সুস্থভাৱে জীয়াই থকাত সহায় কৰে 5 স্বাস্থ্য সম্বন্ধীয় নিৰ্দেশনা ছাত্ৰ-ছাত্ৰীসকলৰ লগত জড়িত এই নিৰ্দেশনাই শিশুৰ সুস্বাস্থ্যৰ বাবে প্ৰয়োজনীয় পদক্ষেপ সুস্থ দৈহিক আৰু মানসিক স্বাস্থ্য ৰক্ষা কৰা আদি দিশৰ লগত জড়িত হৈ থাকে ইয়াৰ প্ৰধান লক্ষ্য হ'ল সুস্বাস্থ্যৰ প্ৰয়োজনীয়তা সম্বন্ধে ছাত্ৰ-ছাত্ৰীক জ্ঞাত কৰোৱা যৌন শিক্ষা প্ৰদানৰ বাবে সহায় কৰা মানসিক স্বাস্থ্য অটুট ৰাখিবৰ বাবে শিক্ষাৰ্থীক সহায় কৰা আদি 6 পৰামৰ্শ দান হ'ল নিৰ্দেশনাৰ পৰিসৰৰ আন এক অন্যতম বিষয় পৰামৰ্শ দানে দুজন ব্যক্তিৰ মাজৰ সম্বন্ধ অন্তৰ্ভুক্ত কৰে এই প্ৰক্ৰিয়াত এজন ব্যক্তিয়ে আন এজন ব্যক্তিক বিশেষভাৱে সহায় কৰে 7 সংস্থাপিত সেৱা নিৰ্দেশনা কাৰ্য সফল কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ ব্যৱস্থা হ'ল সংস্থাপিত সেৱা এই সেৱাৰ সহায়ত ছাত্ৰ-ছাত্ৰীসকলে বা কোনো ব্যক্তিয়ে নিজৰ দক্ষতা আগ্ৰহ কৌশল আৰু অন্তৰ্নিহিত ক্ষমতা অনুসৰি কোনো বৃত্তিত নিজকে নিয়োজিত কৰিব পাৰে 8 অনুকৰণ সেৱা নিৰ্দেশনা কাৰ্যৰ এক গুৰুত্বপূৰ্ণ অধ্যয়নৰ ক্ষেত্ৰ হ'ল অনুকৰণ সেৱা নিৰ্দেশনা প্ৰদানৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে যোগ্যতা আৰু ক্ষমতাৰে কিমান দূৰ আগুৱাই যাব পাৰিছে তাৰ বিষয়ে অধ্যয়ন কৰাৰ দিশটোৱে হ'ল অনুকৰণ সেৱা ওপৰৰ আলোচনাৰ পৰা বুজা গ'ল যে নিৰ্দেশনাৰ পৰিসৰ অতি ব্যাপক ব্যক্তিসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সমাধান কৰি নিজৰ ক্ষেত্ৰত উপযুক্ত সিদ্ধান্ত গ্ৰহণৰ ওপৰত পৰামৰ্শ দানত গুৰুত্ব দিয়া হয় এই ধৰণে 2021 চনত যিটো পৰীক্ষা 2022 চনত অনুষ্ঠিত হৈছে
এডুকেশ্যন HE 5026 তাৰে কুৱেশ্যন পেপাৰখন আজি মই তোমালোকৰ সৈতে আলোচনা কৰিলোঁ। আশা কৰোঁ তোমালোকৰ আগন্তুক পৰীক্ষাৰ কাৰণে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব পাৰিবা। এইখিনিতে ভিডিঅ'টো শেষ হৈছে। অশেষ ধন্যবাদ।